নমস্কাৰ। কি আপুনি আয়ৰ বিভিন্ন উৎসৰ বিষয়ে জানিব বিচাৰে নেকি? আপোনাৰ হাতত থকা স্মাৰ্টফোনটোৰ জৰিয়তে ইণ্টাৰনেট ব্যৱহাৰ কৰি অতি সহজেই মাল্টিপল চ'ৰ্চেছ অফ ইনকাম কৰিব পাৰিব। নমস্কাৰ, মই চুমকি। আজি কথা পাতিম মাল্টিপল চ'ৰ্চেছ অফ ইনকামৰ বিষয়ে। ডিজিটেলি ইণ্টাৰনেট ব্যৱহাৰ কৰি আমি কেনেকৈ আয়ৰ বিভিন্ন উৎস সৃষ্টি কৰিব পাৰোঁ, সেইটো আজিৰ যুগত প্ৰত্যেকেই জানিবলগীয়া কথা। কিয়নো ইনকাম কৰাটো পৃথিৱীৰ ভিতৰত আটাইতকৈ পবিত্ৰ কাম বুলি মই ভাবোঁ। যদি আপোনাৰ ইনকাম বৃদ্ধি হৈছে, আপুনি তাৰে এটা অংশ আপোনাৰ যাক মন যায় তাক দি চাওক, আত্মজনক আপুনি সহায় কৰি চাওক, তেতিয়া দেখিব পৃথিৱীৰ সমস্ত সুখে আহি আপোনাৰ মনটো উজ্বলাই তুলিছে। তাতকৈ সুখ আৰু আপুনি বেলেগ এটা নাপায়। আমি বৰ্তমান পৰিৱৰ্তিত পৃথিৱীত ডিজিটেলি কেনেকৈ আমি ইনকাম কৰিব পাৰোঁ সেইটো শিকাটো একেবাৰে সহজ কথা। কিয়নো চাৰ্চ ইঞ্জিনবিলাক আছেই, ইণ্টাৰনেট আমাৰ আছেই। আমি আটাইতকৈ জনপ্ৰিয় চাৰ্চ ইঞ্জিন গুগল ব্যৱহাৰ কৰি থাকোঁ। গুগলত আমি সকলো ধৰণৰ শিক্ষাই আমি ল'ব পাৰোঁ, নহয় জানো? আমি সকলোৱে জানো আমি সকলো শিক্ষাই ল'ব পাৰোঁ, কিন্তু আমি অকণমান কষ্ট কৰোঁচোন আহক, অকণমান কষ্ট কৰি শিকোঁচোন আহক। কি আপুনি ভাবিছে নেকি আপোনাৰ দেহ মনত শক্তি কমি গৈছে বুলি? অকণো কমি যোৱা নাই, বৰঞ্চ বাঢ়িছেহে। কিয়নো জীৱন নামৰ এই ইউনিভাৰ্চিটিখনত আমি কিমান শিকিছোঁ, আমি কিমান শিকি পৰিপক্ক হৈছোঁ। এতিয়া আমাৰ সেই শক্তিখিনি ব্যৱহাৰ কৰোৱা হওক, অকণমান কষ্ট কৰোৱা হওক, ইণ্টাৰনেট ব্যৱহাৰ কৰোৱা হওক, মোবাইলটো ব্যৱহাৰ কৰোৱা হওক, আৰু আয়ৰ বিভিন্ন উৎস আমি বিচাৰি উলিয়াওঁ। ডিজিটেলি আমি ইউটিউবৰ জৰিয়তে ইনকাম কৰিব পাৰোঁ। ফেচবুকৰ বিভিন্ন সুবিধাসমূহ লৈ পেলাই আমি ইনকাম কৰিব পাৰোঁ। হোৱাটছএপ মাৰ্কেটিং কৰিব পাৰোঁ, ইমেইল মাৰ্কেটিং কৰিব পাৰোঁ, লিংকডইন, টুইটাৰ এইবিলাকতো আছেই, ইনষ্টাগ্ৰাম, এই সকলো আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, অসমীয়াত ৱেবছাইট নাই। ৱেবছাইটবিলাক আমি বনাওঁচোন আহক। ৱেবছাইট যেতিয়া আমি বনাম, অকণমান কষ্ট কৰিলেই হ'ল, বহুত বেছি কষ্ট কৰিব নালাগে। ৱেবছাইটবিলাক যেতিয়া আমি বনাম, সেই ৱেবছাইটবিলাক হ'ল একোটা সম্পত্তি। আমি যেনেকৈ এটুকুৰা মাটি কিনি থওঁ, নহয় জানো? দামবিলাক বাঢ়ি বাঢ়ি যাব, বেছি দাম পাম। হাতত অলপ পইচা আহিলে আমি অকণমান মাটি কিনি থওঁ, কেতিয়াও মাটিৰ দাম নকমে। ঠিক তেনেকৈ আমি ৱেবছাইট বনাওঁচোন আহক। ডিজিটেলি আমি অলপ আগবাঢ়ি যাওঁচোন আহক। ৱেবছাইটবিলাক আমি যেতিয়া বনাম, অসমীয়া ভাষাৰ কথা কৈছোঁ, অসমীয়া ভাষাত যদি আমি ৱেবছাইটবিলাক বনাবলৈ লওঁ, তেতিয়া দেখিব অসমীয়াত বিচৰা প্ৰত্যেকটো প্ৰশ্নৰে গুগলে আমাক উত্তৰ দিব পাৰিব। কিন্তু ৱেবছাইটৰ সংখ্যা একেবাৰে নগণ্য হোৱাৰ কাৰণে গুগলে ক'ৰ পৰা আমাক উত্তৰবিলাক দিব? আমি অসমীয়া ভাষাত লিখিলে উত্তৰবোৰ মানে ইমান মনোগ্ৰাহী উত্তৰ নাপাওঁ, বা কিছুমান বস্তু উত্তৰ নাপাওঁৱেই, নহয় জানো? আহক আমি আমাৰ ভাষাটোকো সেৱা কৰোঁ, আমাৰ ইনকামো বৃদ্ধি কৰোঁ। গোটেইখিনি কৰি পেলাই আমি নৱপ্ৰজন্মক অসমীয়া ভাষাটোৰ প্ৰতি আগ্ৰহী কৰোঁ। ধন্যবাদ।